সব পৰীক্ষা এটা দিয়াৰ আগতে মানুহে বহুত কিবা কিবি ট্ৰাই কৰে কেনেকৈ সেই পৰীক্ষাটো ধুনীয়া কৰিব পাৰি বেছি ভাল কৰিব পাৰি কেনেকৈ মই বেছি বস্তু মূৰত সোমাই ল'ম লৈ কিনে তাতে বৰ ধুনীয়াকৈ লিখিম এনেকুৱা বহুত ধৰণৰ মানুহে বহুত কাইদা কিটিপ কৰি থাকে আৰু সেই কাইদা কিটিপ কি কৰে পৰীক্ষাৰ হলত মানে এক্সিকিউট কৰিবলৈ চেষ্টা কৰে মানে সেইখিনিয়ে আমি যাতে কৰিব পাৰোঁ মানে ধুনীয়া যাতে পৰীক্ষা হয় কিন্তু পৰীক্ষাত দিলেই বা বেছিকৈ পঢ়িলেই জানো আপোনালোকে ছাকচেছফুল হ'ব পাৰে খাটাংকে নোৱাৰে বহুত কিবা কিবি আৰু কাইদা কিটিপো লাগে আপোনালোকে সাধাৰণতে গম পায় মানুহবোৰে কয় বোলে কি ল'ৰাটো দেখোন মানে ইমান পঢ়িছিল মানে তথাপি মানে সি নাহিলে কিন্তু ই তাক চাচোন সি মানে ঘূৰি পৰি আছিল বেছি দেখোন ইমান পঢ়াও নাছিল দেখোন সি ক'ৰবাত দিনত 2-3 ঘণ্টাহে পঢ়ে বাকী সময়খিনি সময় অ'ত ত'ত কৰে তেনেকুৱা ল'ৰাও কি কয় পাছ কৰি যায় তাৰ কিছুমান টেকনিক থাকে চাওক পোনপ্ৰথমে হৈছে লাষ্ট মিনিট ষ্টাডি যদি আপুনি পৰীক্ষা হলত যাওঁতেও এনেকৈ কিতাপখন লৈ কিনে ঘূৰি থাকে মানে ইমান এটা এটা আৰু মানে হিষ্ট্ৰীখিনি বাকী ৰৈ গ'ল জিঅ'গ্ৰাফীখিনি বাকী ৰৈ গ'ল ওচৰাম মেথছৰ আৰু দুটামান মই ইকুৱেশ্যন মনত কৰি লওঁ এনেকুৱা ধৰণৰ যদি আপোনালোকে সেই টেনশ্যনতে যদি থাকে লাষ্ট মিনিট ষ্টাডি তেতিয়াহ'লে কিন্তু বহুত ডাঙৰ ভুল কৰি আছে এই লাষ্ট মিনিট ষ্টাডিটো এক্সামত বহুত বেছি ডেঞ্জাৰাছ হয় একদম শেষ সময়লৈকে পঢ়ি যদি আপোনালোকে মানে ভাবিছে পৰীক্ষাটো ভাল কৰিম বুলি ভাবিছে ইমান দিন নপঢ়ি একদম লাষ্ট মুহূৰ্তত পঢ়ি কিনে বহুত ডাঙৰ ভুল কৰিছে সেইটো নহয় লাষ্ট মিনিট ষ্টাডি কৰিব নালাগে নেক্সট টোপনি টোপনি যিটো বস্তু নহয়নে টোপনি এটা ভিটামিন বুলি বহুত কথা আপোনালোকে শুনিছে টোপনিটো কি কৰে আমাৰ নিউৰনবোৰক মানে আকৌ নতুন শক্তিশালী ৰূপত মানে আহিবৰ কাৰণে মানে আমাক সুবিধা দিয়ে নহ'লে মানুহৰ দেখোন টোপনিয়ে নালাগিলেহেঁতেন যেতিয়া মানুহৰ ভাগৰ লাগে কিবা হয় আমাক যেতিয়া মানে শৰীৰটো কি হয় ৰেষ্টত দৰকাৰ হয় তেতিয়া আমি টোপনি যাওঁ আৰু সেইটো কি কৰে আকৌ আমাক নতুন শক্তি প্ৰদান কৰে গতিকে এক্সাম এটা ইমান সাংঘাতিক এক্সাম এটা আপোনালোকে যেতিয়া দিবলৈ যাব তাৰ আগত এডিকুৱেট শ্লিপ মানে এটা বঢ়িয়া টোপনি আপোনালোকৰ এবাউট 7 to 8 আৱাৰ্ছৰ 8 ঘণ্টাৰ এটা টোপনি মাৰি ল'ব আপোনালোকে একদম বঢ়িয়াকৈ পিছদিনে একদম আপোনাৰ যিটো মাথা যিটো প্ৰচেছৰ ধুনীয়া কাম কৰিব আপোনাৰ মই আগতে ভিডিঅ'বোৰ যে টেকনিকবোৰ যে বনাই থৈছোঁ 50-50 কেনেকৈ কৰিব 33% কেনেকৈ কৰিব এইবোৰ টেকনিক যদি ইউজ কৰিব লাগে আপোনালোকে এডিকুৱেট শ্লিপ কৰিব লাগিব আৰু আপোনালোকে ফটাফট এনচাৰবোৰ কৰি যাবৰ কাৰণে আপোনালোকৰ টোপনি ৰাতি থকাটো খুব দৰকাৰ নহ'লে কি হ'ব শেষৰ ফালে আপোনালোক ভাগৰি যাব প্ৰশ্ন ৰৈ যাব ঠিক তেনেকৈ উত্তেজনা প্ৰশ্নখন পালে একদম ধুনীয়াকৈ মানে দেখা পালে ইমান সহজ প্ৰশ্ন একেবাৰে লাগি গ'ল আপোনালোকে কৰিবলৈ এক্সাইটমেণ্ট বেছি এক্সাইটমেণ্টত কি হয় কমন মিষ্টেক হয় কোনটো হয় বুলিয়ে সুধিলে নে নহয় বুলিয়ে সুধিলে আপোনালোকে সেইবোৰ চাবই নেপাব কোনটো কি সুধিলে মানে প্ৰশ্ন চাওঁতেই ভুল কৰিব গতিকে এক্সাইটমেণ্ট বেছি নহয় না বেছিকৈ ফিয়েৰ হয় একদম ভয় নকৰিব জীৱনত কি আছে আকৌ পৰীক্ষা হ'ব ভয় নকৰিব আপোনালোকে যদি বেছি ভয় কৰিলে কি হ'ব মানে কি হৈ গ'ল যাব এতিয়া মোৰ মানে হেন হ'ব তেন হ'ব মোৰ মামাই ইমান আশা কৰিছিলে সিমান আশা কৰিছিলে সেইবোৰ নহয় যদি আপুনি ভয় কৰে আপোনাৰ পৰীক্ষা বেছি বেয়া হ'ব গতিকে ভয় সেইবিলাক ভাবিবই নালাগে যি হয় হ'ব আৰু এনেইতো একো কৰিব নোৱাৰে যি হয় হ'ব ভগৱানেওতো কিবা এটা নিজৰ কাৰণে ৰাখি থৈছে ন কিবা ভাবি থৈছে সেইটোৱে হ'ব অযথা ভয় কৰি আপুনি একো কৰিব নোৱাৰে আপুনি ঠিক তেনেকৈ ডায়েট এডিকুৱেট হাইড্ৰেশ্যন খানাটো ৰাতি বঢ়িয়াকৈ খাই ল'ব আৰু পুৱাও কিবা খাই যাব ধুনীয়াকৈ তেতিয়া ভোকত থাকিলে মাথাটোৱে কাম নকৰা হয় এইটো সকলোৱে গম পায় যেতিয়া আপুনি ভালকৈ খাব নহয় আমাৰ চবেই কাম কৰিব গোটেই অংগ প্ৰত্যংগই বঢ়িয়াকৈ কাম কৰিব মাথাটোৱে ভালকৈ কাম কৰিব আমাৰ উত্তৰবোৰ সহজ হ'ব ঠিক তেনেকৈ এডিকুৱেট হাইড্ৰেশ্যন লাগে ভালকৈ মানে পানী খোৱাটো খুব দৰকাৰ পানী বটল লৈ যাব যাওঁতে পৰীক্ষা হলত লেবেল নথকাহে লাগে লেবেল নথকা লৈ যাব গতিকে পানীৰ বটল লৈ গৈ ভালকৈ যেতিয়া আপোনালোকে কিবা অকণমান মানে হেৰি হৈ যায় নহয় তেতিয়া অকণমান পানী খাই দিলে কি হয় আকৌ মানে মগজুটো সক্ৰিয় হৈ যায় মগজুত কিমান পাৰ্চেণ্ট পানী থাকে 75% পানী থাকে গতিকে পানীৰো খুব দৰকাৰ আছে বুজি পাইছেনে পানীৰ খুব দৰকাৰ হ'ব নহ'লে মাথা বিষাব কিবা হ'ব ঠিক তেনেকৈ পেইন এটা বহুত ইম্পৰ্টেণ্ট কথা আৰু কোনোৱেও নোকোৱা কথাটো হৈছে পেইনটো বিগ নব এইটো যিটো নব হয় এইটো OMR চিটতহে আপোনালোকে গোল কৰিব নহয় জানো এইটো যিমান ডাঙৰ হ'ব 4 গোলতে OMR চিটৰ গোলটো পূৰা হৈ গ'ল কিমান টাইম ৰাহি কৰি দিয়ে গতিকে 150টা আপোনালোকে এনেকৈ যেতিয়া ঘূৰাব লাগিব বা 175টা বা 135টা কিমান মানে কমচে কম 2-3 মিনিট এই পেনটোও ৰাহি কৰি দিব পাৰে গতিকে ডাঙৰ নবৰ পেন আগতীয়াকৈ কিনি থৈ দিব ঠিক তেনেকৈ প্ৰেক্টিচ OMR চিটখন ভৰোৱাৰ প্ৰেক্টিচ কৰে যিসকলে পৰীক্ষা প্ৰথমবাৰ দিব নহয়নে
OMR sheet এখন ডাউনলোড কৰি OMR sheetটো একদম ভৰাই প্ৰেক্টিচ কৰি চাব কেনেকৈনো ভৰাই সেইটোৱে আপোনাক কাম দিব ঠিক তেনেকৈ চেল্ফ কনফিডেন্স কৈছো নহয় ভয় খাব না বেছি উত্তেজিত হ'ব চেল্ফ কনফিডেন্স যি হয় হ'ব আৰু যি হয় হ'ব নিজৰ ওপৰত ভৰসা ৰাখিব আৰু ভগৱানৰ ওপৰত ভৰসা ৰাখিব নিশ্চয় এক্সাম ভাল হ'ব গতিকে এইখিনিয়েই বাকী কালিৰ এক্সামৰ কাৰণে বেষ্ট অফ লাক বাই বাই